আকাশলংঘী দাম বৃদ্ধিয়ে সংকট আনিছে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ। ১৩০০ টকাৰ পৰা একেকোবে ২০০০ হৈছেগৈ প্ৰতি কিলো ভঙা কাঁহৰ দাম। প্ৰতি কিলো ভঙা কাঁহত দাম বাঢ়িছে ৬০ৰ পৰা ৮০০ টকাকৈ। হাহাকাৰ লাগিছে কাঁহ শিল্পী ব্যৱসায়ীৰ মাজত। মধ্যপ্ৰাচ্যৰ যুদ্ধই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰতেই নহয়, প্ৰায় প্ৰতিবিধ সামগ্ৰীতে পেলাইছে প্ৰভাৱ। হুৰাহুৰে দাম বৃদ্ধি হৈছে প্ৰতিবিধ সা সামগ্ৰীৰ। তাৰ মাজতে শেহতীয়া দাম বৃদ্ধিয়ে এক প্ৰকাৰ সংকট মাতিছে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ। হাহাকাৰ লাগিছে কাঁহ শিল্পী ব্যৱসায়ীসকলৰ মাজত। বিশেষকৈ প্ৰতি কিলোগ্ৰাম ভঙা কাঁহৰ দাম বৃদ্ধি হৈছে ৬০ৰ পৰা ৮০ টকালৈ। প্ৰতি কিলোত পূৰ্বৰ ১৩০০ টকাৰ ঠাইত এতিয়া হৈছেগৈ ২০০০ টকা। এইটো তাৰমানে আমাৰ যিটো আজি ৪-৫ মাহমান আগতেই আমাৰ ভঙা কাঁহটোৰ দাম আছিল ১২০০ৰ পৰা ১৩০০ টকা আছিল, কিন্তু এতিয়া ২০০০ টকালৈকে বৃদ্ধি হৈছে। তাৰমানে পাৰ কিলো ৭০০-৮০০ টকা বৃদ্ধি হৈছে। বৃদ্ধি হোৱাৰ কাৰণে তাৰমানে কাঁহটো এতিয়া পোৱাও টান হৈ গৈছে। অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱা ভঙা কাঁহৰ দামৰ বাবে এতিয়া মূৰে কপালে হাত দিছে কাঁহ শিল্পী আৰু ব্যৱসায়ীসকলে। ভঙা কাঁহৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ বাবেই এক প্ৰকাৰ সংকটত পৰিছে সৰ্থেবাৰীৰ কাঁহ শিল্পীৰ সৈতে জড়িত লোকসকল। গতিকে একেলগে ইমান দাম বাঢ়ি যোৱাৰ কাৰণে আমাৰ ব্যৱসায় কৰাও অসুবিধা হৈ পৰিছে আৰু শিল্পীখিনিক কাম দিয়াৰ কাৰণেও অসুবিধা হৈ পৰিছে। গতিকে শিল্পীখিনিৰ কাৰণে বিশেষ কৰি আমি ব্যৱসায় কৰা মানুহ আমি কিবা কৰি চলিম, কিন্তু শিল্পীখিনি ডেইলি কাম কৰি ডেইলি খায়। গতিকে তেওঁলোকৰ অৱস্থা অতি দুখজনক হৈছে। গতিকে তেওঁলোকৰ কথা ভাবি বৰ বেয়া লগা হৈ গৈছে। গতিকে যেনেকুৱাকৈ দাম বাঢ়িছে তেনেকুৱাকৈ তাৰমানে আমি ব্যৱসায় কোনো কৰিব পৰা নাই এতিয়া। সেইটোৰ কাৰণে চব বন্ধ যেন হৈ গৈছে। কেৱল সিমানেই নহয়, ভয়াৱহ দাম বৃদ্ধিৰ বাবে বিদেশলৈও ৰপ্তানি বন্ধ হৈ পৰিছে সৰ্থেবাৰীৰ কাঁহ সামগ্ৰীৰ। সেয়ে কাঁহ শিল্পী ব্যৱসায়ীসকলৰ চৰকাৰলৈ অনুৰোধ। এই ক্ষেত্ৰত আজি 2মাহমান আগতে বাধাৰ সৃষ্টি হৈছিলে কিয় তাৰমানে যিটো দাম বাঢ়িছিল আমি সেই দামটো আমি নেপাল বা ভূটান বা চাইনাত আমি সেই দামটো তেতিয়া পোৱা নাছিলোঁ। তাৰমানে দাম কিন্তু এতিয়া আমি এটা মাৰ্কেটত তেওঁলোকৰ লগত কথা পাতি এইটো যিহেতু ৱৰ্ল্ডৰ হেৰা, গতিকে ৰাং বা তামৰ দাম ৱৰ্ল্ডত একে দাম হয়। গতিকে তেওঁলোকে বুজি পাই আমাক সেই ৰেটটো দিছিলে, কিন্তু ডেইলি তাৰমানে ১০০ টকা ১৫০ টকা ৫০ টকা ডেইলি বাঢ়ে আৰু বাঢ়াৰ কাৰণে আমি তেওঁলোকক ক'বও তাৰমানে বেয়া লাগে। অন্যথা বিপদত পৰিব GI টেগ পোৱা সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িত ২ সহস্ৰাধিক কাঁহ শিল্পী। চেঙাৰ পৰা দিলীপ তালুকদাৰৰ ৰিপৰ্ট, NKTV+।